সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আহকচোন আজি মোৰ লগত এফালে যাওঁ আৰু আচলতে আমি যাবলৈ লৈছোঁ মৰিগাঁৱলৈ বুলি বিশেষ এটা কামত। আৰু আপোনালোক কেনে আছে জনাবচোন। আমি ভালে আছোঁ। আৰু আপোনালোকৰ বিহু ঠিকে গ'লনে? আমাৰ ঠিকেই গ'ল। আৰু এয়া আহি আমি তেলাহী ৰাস্তা পালোহি। আৰু যিহেতু আমি আহঁতগুৰিত থাকোঁ, আমাৰ এই তেলাহী ৰাস্তাইদি মৰিগাঁৱলৈ গ'লে ওচৰ হয় আৰু জাগিৰোডৰ ফালেদিও যাব পাৰি। কিন্তু মই বহুত দিনৰ আগতে মৰিগাঁও গৈছিলোঁ, বহুত দিন হ'ল যোৱা নাই। আৰু সেইবাবে এতিয়া এওঁৰ লগতে এই কামটোৰ কাৰণে ওলালোঁ মৰিগাঁৱলৈ বুলি। আহি আমি মৰিগাঁও টাউন সোমালোহি। আৰু মৰিগাঁৱত আগতকৈ আচলতে বহুত উন্নতি হ'ল আৰু বৰ ধুনীয়া শ্বপিং মলবিলাকো খুলিলে। এইফালে এম বজাৰ, বিশাল আৰু জিঅ' মাৰ্টকে ধৰি বহুত ধৰণৰ শ্বপিং মল খুলিলে। আৰু ইয়াত আচলতে মৰিগাঁওবাসীৰ বহুত সুবিধা হ'ব। আৰু দেখিছেনে আগতকৈ খুব ধুনীয়া কৰিলে ৰাস্তা আৰু খুব ভাল লাগিলে আহি। বহুত আগতে আহিছিলোঁ যিহেতু এতিয়া আৰু বহুত দিনৰ মূৰত আহি খুব বেছিয়ে ভাল লাগিছে। ব'লকচোন তেতিয়াহ'লে গৈ থাকোঁ আমি আহা ঠাইডোখৰলৈ। আৰু আহি আমি যিটো উদ্দেশ্যেৰে আহিছিলোঁ সেই ঠাইডোখৰ পালোহি। আচলতে আজি আমি এখন চাইকেল কিনিবলৈ আহিছোঁ। আৰু এইখন জিঅ' অফিচৰ একদম লগতে আছে চাইকেল ষ্ট'ৰখন। আৰু ইয়াৰ অ'নাৰজনো খুব বেছি ভাল আৰু তেখেতে খুব সুন্দৰকৈ আমাক আচলতে বুজাই দিছে ক্ষীণ মানুহৰ কাৰণে কেনেকুৱা চাইকেল ল'ব লাগে আৰু শকত মানুহৰ কাৰণে কেনেকুৱা চাইকেল ল'ব লাগে, খুব সুন্দৰকৈ বুজাই দিছে। আৰু ইয়াত একদম সৰু বাচ্ছাৰ পৰা আপোনালোকে ডাঙৰ মানুহলৈকে চাইকেল পাব। যদি আপোনালোকৰ কিবা ধৰণৰ চাইকেল ল'ব লগা আছে, সৰু বাচ্ছালৈ হওক বা ডাঙৰ মানুহলৈ হওক, আপোনালোকে ইয়াত আহি ল'ব পাৰে। আৰু আমি ওপৰলৈ গৈ আছোঁ যিহেতু ওপৰত আৰু ষ্টক আছে বুলি কৈছে, সেইবাবে ওপৰতো ভাবিলোঁ আৰু এবাৰ চাই লওঁ, যিহেতু তলত চালোৱেই আৰু ওপৰতো চাই লওঁ আৰু কেনেকুৱা ধৰণৰ কি আছে। তাৰ পাছতহে আমি ডিচাইড কৰিম যে আমি কোনখন চাইকেল ল'ম। আৰু এয়া ভিতৰত দেখিছেনে, ভিতৰত অসংখ্য চাইকেল আছে, একদম মানে বুজাব নোৱাৰোঁ, চব ফালে চাইকেল। আৰু মই ইমান এক্সপাৰ্ট নহয় আচলতে চাইকেলৰ বিষয়ে ক'বলৈ। আগতে আমি এটাই জানো, লেডি বাৰ্ড ছোৱালীৰ কাৰণে আৰু ল'ৰা মানুহৰ কাৰণে হিৰ' চাইকেল আছিলে। কিন্তু এতিয়া বিভিন্ন ধৰণৰ ওলালে, বিভিন্ন ব্ৰেণ্ড ওলালে আৰু সেইবাবে এতিয়া ইমান নামবিলাকো নাজানো। তথাপিও চাব আহিছোঁ আৰু যিহেতু এখন চাইকেল তেওঁ পচন্দৰ হৈছে আৰু চাওঁচোন কোনখন লওঁ, আপোনালোককো দেখাই আছোঁ। চাওকচোন ইয়াত এইকেইটা ইমান ধুনীয়া বস্তু কেইটামান দেখিলোঁ। একদম বাচ্ছা পোৱালীয়ে খেলিব পৰা একদম স্কুটাৰ পৰা আৰম্ভ কৰি বাইক, গাড়ী চব আছে, ইমান ধুনীয়া দেখিবলৈ। চাওকচোন। আৰু তেওঁ পচন্দ কৰিলে চাইকেল এখন বাৰু, সেইখন ধুনীয়াকৈ এতিয়া আৰু বস্তু লগাব লগা আছে যিহেতু। আৰু এতিয়া মই ইয়াতে এটা ফটো তুলি ল'লোঁ। আৰু আমাৰ চাইকেলখন লৈ আমি ধুনীয়াকৈ, এইখন আচলতে আমাৰ চাইকেলখন। আৰু তেওঁ আৰু এখন চাইকেল চাইছিলে কিন্তু সেইখন পচন্দ নহ'ল। আৰু এইখন হৈছে ষ্ট'ৰখন মণ্টু চাইকেল ষ্ট'ৰ। আপোনালোকে ইয়াত ভিজিট কৰিব পাৰে। আপোনালোকৰ সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহলৈয়ে হওক, সুন্দৰকৈ নিজৰ ইচ্ছামতে নিজৰ পচন্দ অনুসৰি চাইকেলখন লৈ যাব পাৰে।
আৰু ইমান গৰম পৰিছিল সেইবাবে মাজতে আমি কুঁহিয়াৰ ৰসো খাই ল'লোঁ আৰু কুঁহিয়াৰ ৰসখিনি খাই ভাল লাগিলে খুব বেছি মিঠা আছিল আৰু চাইকেলখন আমাৰ ৰেডি কৰি আছে আৰু এয়া ধুনীয়াকৈ এখেতে পইচা পাতি দি কমপ্লিট কৰাৰ পাছত আমাৰ চাইকেলখন গাড়ীতে উঠাই দিছে আমি বেলেগকৈ আৰু গাড়ী এখন লৈ নাযাওঁ আৰু এই গাড়ীখনতে ধুনীয়াকৈ আমাৰ গাড়ীখনতে নিবলৈ চেষ্টা কৰিম আৰু ধুনীয়াকৈ আমাৰ গাড়ীখনত সোমাই গ'ল আমি লাহে লাহে আহি ঘৰ পালোহি আৰু ঘৰত আহি এটা সৰুকৈ নিয়ম কৰিলোঁ যিহেতু সৰুৱে হওক বা ডাঙৰেই হওক ঘৰখনলৈ বিশ্বকৰ্মা আহিলে খুব বেছি ভাল লাগে আৰু সেইবাবে ধূপ চাকি লগালোঁ আৰু সদায় ভালে থাকক সেইটোৱে প্ৰাৰ্থনা কৰোঁ আৰু লগতে আপোনালোকো সদায় ভালে কুশলে থাকক আৰু আমি ভালে কুশলে থাকিবলৈ আশীৰ্বাদ কৰক আজিলৈ আহিছোঁ নমস্কাৰ বাই বাই